শৈশৱ আজি পহিলা বহাগ আৰু মানুহ বিহু আৰু পহিলা বহাগৰ দিনটোত অৰ্থাৎ নৱবৰ্ষৰ প্ৰথম দিনটোত আজি দেখিবলৈ পোৱা গৈছে অসমৰ প্ৰত্যেকটো মঠ মন্দিৰতে এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। ব্যতিক্ৰম নহয় মা কামাখ্যা ধাম আৰু মা কামাখ্যা ধামত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশ। পুৱাৰে পৰা ভক্তৰ লানি নিচিকা সোঁত দেখিবলৈ পোৱা গৈছে। আমি যিহেতু মা কামাখ্যা ধামত উপস্থিত আছোঁ, মা কামাখ্যা ধামৰ কিছু দেখুৱাবলৈ যত্ন কৰিম প্ৰতিনিধি দৰ্শকসকলক। অৱনী বেজবৰুৱা আছে, অৱনী বেজবৰুৱাই দেখুৱাব বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত, সেই ভক্তসকলে এইখিনি মুহূৰ্তত মাৰ চৰণত সেৱা ৰচনা কৰিছে। আজিৰ দিনটোত বিশেষকৈ নৱবৰ্ষৰ প্ৰথম দিনটোত যাতে গোটেই বৰ্ষটো ভালদৰে যায়, প্ৰত্যেকগৰাকী লোকৰে যাতে মংগল হয়, তাৰ কাৰণে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে পূজা অৰ্চনা কৰিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ক'ৰ পৰা আহিছে আপোনালোক? Sorry? From Guwahati only. কেনেকুৱা লাগিছে? Sorry? কেঁচা লাগে? Acha. আমি ত্ৰিপুৰা আগৰতলাৰ পৰা। অঁ, কেনেকুৱা লাগিছে? ভালে লাগিছে। নতুন বছৰৰ প্ৰথম দিন, একচুৱেলি এইটোৰ কাৰণেই ইয়াতে আহা গোটেই পৰিয়াল আহিছে, একদম একদম গোটেই ফেমিলি আহিছোঁ। ফুল ফেমিলি আহিছে। ফুল ফেমিলি আপুনি ক'ৰ পৰা? ত্ৰিপুৰা আগৰতলাৰ পৰা আহিছোঁ। অঁ, তাতে থাকেই নেকি? তাতে থাকোঁ আমি। অসমীয়া হয়নে আপুনি? নাই, বঙালী। অঁ, আজি অসমীয়াৰ প্ৰথম দিন, নৱবৰ্ষৰ প্ৰথম দিন, কেনেকুৱা লাগিছে আজি? বিৰাট ভাল লাগিছে। চব ইয়াতে ফূৰ্তি কৰি আছে, মানে এইটোৱে ভাল লাগিছে আৰু চবৰ মনোকামনা পূৰ্ণ হওক, সেইটোৱে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হেপী বিহু। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত, সেই ভক্তসকলে ইয়াত ভিৰ কৰিছে। তেওঁলোক আগৰতলাৰ পৰা আহিছে আৰু অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত তেওঁলোকে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপোনালোকে? আমি VIP ৰোডৰ পৰা আহিছোঁ। হয়, বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথম দিনটোত কেনেকুৱা লাগিছে মা কামাখ্যা ধামত আহি? ভাল লাগিছে। আজি প্ৰথম দিনটো আৰু লগতে মোৰ ছোৱালীজনীৰ জন্মদিন, সেইটো কাৰণে নতুন বছৰটোৰ বোলো আহি মন্দিৰত মাৰ দৰ্শন কৰি যাওঁ। বাকী আপোনালোকৰ থাকিল নতুন বছৰৰ শুভেচ্ছা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কৈছোঁৱেই যে এই ধৰণে দেখিবলৈ পোৱা গৈছে নতুন বছৰৰ প্ৰথম দিনটোত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ইয়াত ভিৰ কৰিছে, অৰ্থাৎ মাৰ চৰণত পূজা অৰ্চনা কৰিছে। আৰু সচৰাচৰ মা কামাখ্যা ধামত দেখিবলৈ পোৱা যায় ভক্তৰ ভিৰ থাকেই, কিন্তু আজিৰ দিনটোত যিহেতু নৱবৰ্ষৰ প্ৰথম দিন, গতিকে সেই উপলক্ষে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি আজিৰ দিনটোত ইয়াত পূজা অৰ্চনা কৰিছে। মই বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ক'ৰ পৰা আহিছে আপোনালোকে? তিনিচুকীয়াৰ পৰা আহিছোঁ। তিনিচুকীয়াৰ পৰা। কেতিয়া আহি পালে আপোনালোকে? হয়, আমি অহা 2ঘণ্টা হ'ল, 2ঘণ্টামান হ'ল। আজি বিৰাট ভিৰ, কিন্তু আহি পেলাই বিৰাট ভাল লাগিলে। আহি ইয়াত বিৰাট ভাল লাগিলে আৰু খুব ভিৰ হৈছে আজি। প্ৰথম দিন বুলি আহিছে নে? প্ৰথম দিন বুলি আহিছোঁ, বছৰটো যাতে ভালে কুশলে যায় আৰু সেইকাৰণে প্ৰথম দিন বুলি আহিছোঁ। 1 বহাগৰ কাৰণে আহিছোঁ আৰু আমি আজি। হয়, নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই কৈছোঁৱেই যে আজি প্ৰথম দিন যিহেতু বহাগৰ, আৰু সেইকাৰণে আচলতে দেখিবলৈ পোৱা যায় ভক্তসকলে মাৰ চৰণত পূজা অৰ্চনা কৰে আৰু সেই উপলক্ষে এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মই পুনৰ কথা পাতিম। বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে? মই আহিছোঁ একচুৱেলি লংকেশ্বৰৰ পৰা। হয়, বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অঁ, কেনেকুৱা লাগিছে আজি দিনটো? বহুত ভাল লাগিছে। বছৰৰ প্ৰথম দিনটোতে আহি মা কামাখ্যা দৰ্শন কৰিছোঁ, খুব ভাল লাগিছে নিজৰে। সেয়াই।